ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ আজি হৈছে 11 তাৰিখ বাৰ হ'ব বৃহস্পতিবাৰ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ দিনটোলৈ আগবাঢ়িছোঁ। আজি আহাৰ মাহৰ 26 তাৰিখ বাৰ হ'ব বৃহস্পতিবাৰ। আজিৰ বিশেষ দিনটো হৈছে শুক্লা। আজিৰ দিনটো পঞ্চমী তিথি। আজিৰ নক্ষত্ৰ হ'ব পূব ফাংগুনী নক্ষত্ৰ, যোগ হ'ব বৰিয়ান যোগ, তাৰপিছতে পৰিমক যোগ আৰম্ভ হ'ব, কৰণ হ'ব বালবকৰণ, তাৰপিছতে কৈলবকৰণ আৰম্ভ হ'ব। আজিৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি। সূৰ্য উদয় হ'ব আজি বন্ধুসকল 4:42 সূৰ্যাস্ত সময় হ'ব 6:14। আজিৰ জন্মত সিংহ ৰাশি, সত্যবৰ্ণ, মতান্তৰী বৈশ্যবৰ্ণ, নৰগণ। আজি মৰণৰ দুখ নাই। আজি বন্ধুসকল ভাগ্যশালী ৰাশিকেইটা হৈছে সিংহ ৰাশি, মেঘ ৰাশি, কন্যা ৰাশি আৰু মীন ৰাশি। সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি আৰু কন্যা ৰাশি। আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব? প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। যিহেতু ৰাশিফল কীৰ্তনৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। আধৰুৱা কামখিনি পূৰণ হ'ব, কঠোৰ পৰিশ্ৰমৰ ফল পাব বুলি কৈছে। ধৈৰ্য বজাই ৰাখিব লাগিব আৰু যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয়। আৰু বহুদিন ধৰি অসম্পূৰ্ণ হৈ পৰি থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ উচিত সম্ভাৱনা দেখা পোৱা গৈছে। কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে। ঘনিষ্ঠ ব্যক্তিৰ লগত চলি থকা যিকোনো ভুল বুজাবুজিও পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সমাধান হ'ব আৰু সম্পৰ্ক পুনৰ আন্তৰিক হৈ পৰিব। ধ্যান ৰাখক বিশেষ কিছুমান কথাৰ প্ৰতি। ঘৰুৱাৰ পৰিৱেশ সংগঠিত আৰু অনুশাসিত কৰি ৰখাত আপোনাৰ বিশেষ অৱদান প্ৰয়োজনীয়। অসাৰ বিতৰ্কৰ পৰা আঁতৰি থাকক, মাত্ৰ সৰু সৰু কথাবোৰক আওকাণ কৰক বুলি কৈছে। বিশেষকৈ ধন অৰ্থাৎ ধনৰ লেনদেন কৰোঁতে অলপ সাৱধান হওক বুলি কৈছে। ঋণ লওঁতে সাৱধান হওক। ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ যন্ত্ৰ পাতি বা লোহাৰ ব্যৱসায় কৰা সকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। সাৱধান হওক, ভালদৰে তদন্ত কৰিলে ভাল হ'ব। ষ্টক মাৰ্কেট আৰু বিশেষকৈ যিসকলে এনেকুৱা ধৰণৰ মাৰ্কেটৰ লগত জড়িত, ট্ৰেডিং কৰে, সেইসকল ব্যক্তিৰ বাবে অলপ সাৱধান হ'ব লাগে। এতিয়ালৈকে কোনো বিশেষ সিদ্ধান্ত যদি আপোনালোকে কৰ্মৰ ক্ষেত্ৰত ল'ব পৰা নাই, কিছুমান ডিচিশ্যন ল'ব পৰা নাই, জনা শুনা ব্যক্তিৰ পৰা সুপৰামৰ্শ লওক, ভাল প্ৰতিফলন দেখিব। আজিৰ বাহিৰৰ মানুহৰ হস্তক্ষেপে আপোনালোকৰ ঘৰত কিছু উত্তেজনা সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ সদস্য যদি পাৰস্পৰিক সম্প্ৰীতিৰে সমস্যাবোৰ সমাধান কৰে তেন্তে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ গেছৰ, পেটৰ বিষৰ দৰে অভিযোগ বা সমস্যা আপোনালোকৰ থাকিব পাৰে। কেৱল লঘু আৰু সহজে হজম হোৱাৰ খাদ্য খাব লাগে, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দিন। পৰিয়াল ব্যৱস্থাৰ আপোনালোকৰ উন্নতিৰ বাবে আপোনালোকৰ যি প্ৰচেষ্টা ইতিবাচক ফল দিব। ঘৰখনৰ উন্নতিৰ বাবে যি ধৰণৰ চিন্তা কৰিব সেইখিনি ভাল ফল পাব বুলি কৈছে। কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব। আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা ঘৰখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰতে হওক বা সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰতে হওক, সমস্যা আহি প্ৰব্লেম আহি মানুহৰ জীৱনত সমস্যা থাকে, কিন্তু কণ্ট্ৰল কৰি ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। সেইটো আপোনালোকে বুজি উঠিব বুলি কৈছে। আপুনি আপোনালোকৰ শান্ত স্বভাৱেৰে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক। আপোনালোকৰ শান্তিপূৰ্ণ আৰু মধুৰ স্বভাৱৰ বাবে আন মানুহৰ লগত আপোনালোকৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যুৱক যুৱতীসকলে হাঁহি ধেমালি বা আপোনালোকৰ অযথা সময় কটাব পাৰে বুলি কৈছে। গতিকে নিজৰ কৰ্মক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব। ধ্যান ৰাখক, আতিথ্যৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম আবদ্ধ হৈ পৰিব পাৰে। ভাই ভনীৰ মাজত কিছু পাৰ্থক্য বাঢ়ি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। তাৰ কাৰণ হ'ব পাৰে বিশেষকৈ আপোনালোকৰ নিজৰ খং নিয়ন্ত্ৰণ নকৰা। গতিকে এই সকলোবোৰ কথাই আপোনালোকক টোপনিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। ব্যৱসায়িক সমস্যা সমাধান কৰিব পাৰিব। আজি কিছু নতুন আশাৰ ৰশ্মি দেখা পাব। এজন প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থন আৰু পৰামৰ্শই আপোনাক সফলতালৈ ঘূৰাই নিব বুলি কৈছে। নিয়োজিত লোকৰ বাবে এক স্বাভাৱিক দিন হ'ব। আজিৰ ঘৰুৱা বা আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰৰ কথা ক'ব গ'লে বিশেষকৈ সুখদায়ক আৰু শান্তিপূৰ্ণ পাৰিবাৰিক পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ যি সহযোগিতা অতি গুৰুত্বপূৰ্ণ। বিবাহ বহিৰ্ভূত প্ৰেমে ঘৰত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান হওক। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে। একেবাৰে অসাৱধান নহ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। মিথুন ৰাশি। আজিৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে। গতিকে কঠোৰ পৰিশ্ৰম কৰি থাকিব আৰু বিশ্বাস ৰাখক বুলি কৈছে। অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্বৰো ইতিবাচক প্ৰভাৱ দেখিব বুলি কৈছে। খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু কৈছে যে অচিনাকি মানুহৰ পৰা
আপোনালোকে যদি কিছুমান পৰামৰ্শ লয় কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখক আৰু কৈছে যে অচিনাকি মানুহ বা তেওঁলোকৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকক বুলি কৈছে সম্পত্তিৰ সৈতে জড়িত যিকোনো ধৰণৰ ঋণ লোৱাৰ আপোনালোকে ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে আগতে ইয়াৰ সৈতে জড়িত দিশবোৰ বিষয় বা আপোনালোকে কিবা এটা কামত কিবা এটা বস্তু ক্ৰয় কৰিব বিচাৰিছে বাই কৰিব বিচাৰিছে তাৰ বিষয়ে সঠিকভাৱে আলোচনা কৰাটো নিশ্চিত কৰক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত ব্যৱসায়ত যিকোনো ৰিস্ক লোৱাটো লাভজনক নহয় বুলি কৈছে সাৱধান হওক আৰু কৈছে যে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপুনি কিছুমান যদি চেঞ্জেছ কৰিব বিচাৰিছে নতুনত্ব আনিব বিচাৰিছে সেই পৰিকল্পনাসমূহৰ ওপৰত বিশেষকৈ ব্যৱসায়ীসকলে কাম কৰিব লাগিব ভাবি থাকিলে নহ'ব প্লেনিং কৰিলে নহ'ব হাতে কামে কৰিব লাগিব চাকৰিত আপোনালোকৰ বাবে অপেক্ষা কৰি আছে নতুন সুযোগ আৰু অফাৰ বুলি কৈছে গতিকে নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক উচ্চপদস্থ বিষয়াসকলো সুখী হ'ব বুলি কৈছে মনত ৰাখিব লাগিব যে বিশেষকৈ আপোনালোকে পাৰস্পৰিক পাৰ্থক্যই পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পেলাব নালাগে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক অলপ জ্ঞান আপোনালোকৰ অভিজ্ঞতাৰে আপোনালোকৰ ঘৰখনৰ বিশেষকৈ মধুৰ আৰু সুখদায়ক পৰিৱেশ বিৰাজ কৰিব পাৰিব অৰ্থাৎ কিছু আপোনালোকে কাৰোবাৰ সৈতে যদি কিবা এটা টকা পেচালৈ লিপ্ত হ'বলগীয়া হয় সেইখিনি ক্ষেত্ৰত অলপ ধৈৰ্য বজাই ৰাখক শান্তিপূৰ্ণভাৱে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসনত গুৰুত্ব দিয়ক আৰু লগতে স্বাস্থ্য সুৰক্ষাৰ নিয়ম মানি চলক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক শাওণ মাহ সমাগত আপোনালোকে মহাদেৱৰ আপোনালোকে বিশ্বাস ৰাখক মহাদেৱৰ ওপৰত আৰু সম্পূৰ্ণ ৰীতি নীতিৰে আপোনালোকে মহাদেৱক পূজা কৰক কিছুমান নীতি নিয়ম আপোনালোকে পালন কৰিব লাগিব এই মাহত নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত মানুহৰ কামখিনি পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ঘৰত অনুশাসন আৰু শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাত আপোনালোকৰ বিশেষ অৱদান থাকিব আপুনি নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাবান হোৱাৰ উচিত ভাগ্য আপোনালোকক স্বয়ংক্ৰিয়ভাৱে সহায় কৰিব আপুনি হয়তো কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে মনত ৰাখিব কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে নিজকে ব্যস্ত কৰি ৰখাৰ ভাল হ'ব বুলি কৈছে কিন্তু ব্যক্তিগত জীৱনৰ লগত জড়িত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকক ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আত্মবিশ্বাসেৰে কাম কৰিব লাগিব অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ পৰিস্থিতি আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক বুলি কৈছে আপুনি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব কিন্তু মনত ৰাখিব যে বিপৰীত লিংগৰ ব্যক্তিক লগ পোৱাৰ ফলত আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে স্বাস্থ্য ভাল হ'ব ব্যক্তিগত সম্পৰ্ক তিক্ততাৰ বাবে কিছু উত্তেজনা থাকিব পাৰে প্ৰেমত মধ্যমীয়া যিকোনো কাম কৰোঁতে ধৈৰ্য ধৰি কৰক শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় সিংহ ৰাশি আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া আজি কিছু ইতিবাচক কাৰ্যকলাপ হ'ব যাৰ বাবে আপুনি আপোনালোকৰ ভিতৰত নতুন উৎসাহ আৰু শক্তি অনুভৱ কৰিব ঘৰত ইতিবাচকতা বজাই ৰাখিবলৈ আপুনি ঘৰৰ ব্যৱস্থাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব আৰু কৰিব লাগিব আৰু আপোনালোকৰ নিৰ্দেশনৰ প্ৰাধান্য পাব বুলি কৈছে নিজৰ ক্ষমতা আৰু কৰ্ম ক্ষমতাক চিনি পাই আগবাঢ়ি যাব পাৰি আপোনালোকে চাওক বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব কেতিয়াবা অত্যধিক আত্মবিশ্বাসী হোৱাৰ বাবে আপুনি কৰি থকা কামটো নষ্ট কৰিব পাৰে নষ্ট হ'ব পাৰে সমস্যাত পৰিব পাৰে গতিকে বেছি আত্মবিশ্বাসী হোৱাটো কিছুমান ক্ষেত্ৰত আপোনালোকৰ বাবে সমস্যাৰ কাৰণ হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আৰু কৈছে যে আজিৰ দিনটো ধ্যান ৰাখক নিজৰ ক্ষমতা আৰু কাৰ্যৰ ক্ষমতাক চিনি পাই আগবাঢ়িব লাগিব আৰু নিজৰ খং নিয়ন্ত্ৰণ কৰক আপোনালোকৰ বাক্য আৰু আক্ৰমণাত্মক শব্দ নিয়ন্ত্ৰণ কৰক বুলি কৈছে সময়ৰ লগত নিজকে খাপ খুৱাই লোৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ব্যৱসায় দৃষ্টিকোণৰ পৰা সমস্যাৰ পৰা হাত সাৰিবলৈ পদ্ধতি সলনি কৰিব লাগিব কিছুমান পুৰণি অৰ্ডাৰ বা কোনো পাৰ্টিৰ আপোনালোকৰ সমস্যা হ'ব পাৰে নিয়মিতভাৱে আপোনালোকে ব্যায়াম কৰক যোগাসন কৰক আজিৰ দিনটোত নিয়োজিত লোকসকলৰ বাবে কামৰ বোজা অধিক হ'ব আজি পৰিয়ালৰ সৈতে বজাৰ কৰা বা ভ্ৰমণৰ সৈতে জড়িত কাৰ্যসূচী নিশ্চিতভাৱে বনাওক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ মৰম আৰু সম্প্ৰীতি বৃদ্ধি পাব অহাৰ বন্ধুৰ পৰা আপোনালোকে আঁতৰি থাকক যিকোনো প্ৰতিকূল পৰিস্থিতিত ইতিবাচক হৈ থকাটো অতি গুৰুত্বপূৰ্ণ অন্যথা স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে গেছ আৰু বদ হজমৰ লগত জড়িত বস্তু সেৱন নকৰিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ কৈছে যে কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ সমাধান পাব পাৰে ব্যক্তিগত কামতো মনোনিৱেশ কৰিব পাৰিব নিজৰ কামৰ ওপৰত অধিক বিশ্বাস থাকিলে যিকোনো সিদ্ধান্ত লোৱাত শক্তি লাভ কৰিব ল'ৰা ছোৱালীৰ সমস্যা সমাধানৰ বাবে কিছু সময় কটাব লাগে বিশেষকৈ বিবাহিত যিসকল লোক আছে
আজিৰ যিকোনো কাগজৰ কাম কৰি থাকোঁতে প্ৰথমতে সঠিক গৱেষণা কৰক, ভালদৰে চাই চিতি লওক। লগতে যিকোনো ধৰণৰ বিক্ৰী ক্ৰয় এতিয়াৰ বাবে আজিৰ দিনটোৰ বাবে পিছুৱাই ৰাখক। সাৱধানে আপোনালোকে আগবাঢ়ক। ব্যৱসায় ক্ষেত্ৰত দেখা পোৱা গৈছে যে বৰ্তমান কোনো ধৰণৰ ব্যৱসায়িক বিনিয়োগ কৰাৰ বাবে পৰিস্থিতি অনুকূল নহয়। ব্যৱসায়ত নতুন দল বা আপোনালোকৰ নতুন মানুহৰ সৈতে লেনদেন কৰাৰ সময়ত সকলো দিশ ভালদৰে বিবেচনা কৰাটো নিশ্চিত কৰক। চৰকাৰী বিষয়ে আজিৰ দিনটো চৰকাৰী বিষয়ে যদি কিছুমান কাম বা তেনেকুৱা ধৰণৰ এটা প্ৰব্লেম চলি আছে, সমস্যা চলি আছে, কাম বাকী ৰৈ আছে, সেইখিনি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সমাধান পাব পাৰে। স্বামী স্ত্ৰীৰ মাজত সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰা হ'ব পাৰে কিছু লোকৰ। ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব বুলি কৈছে। কিছুদিনৰ পৰা চলি থকা শাৰীৰিক সমস্যাৰ বাবে আজি কিছু সকাহ পাব পাৰে। কিছু যদি প্ৰব্লেম চলি আছিল শাৰীৰিকভাৱে, দুৰ্বল অনুভৱ কৰিছিল, প্ৰব্লেম চলিছিল কিবা এটা, কিছু পৰিমাণে হ'লে আপোনালোকে হেল্থি ফিল কৰিব, ভাল ফিল কৰিব বুলি কৈছে। ঔষধৰ লগতে প্ৰাকৃতিক আপোনালোকৰ ঔষধৰ ওপৰতো গুৰুত্ব দিয়ক বুলি কৈছে। আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। তুলা ৰাশি। আজিৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কিছুমান শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰা হ'ব পাৰে। কামৰ বাবে গ্ৰহণ কৰা ভ্ৰমণ আৰ্থিকভাৱে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। সম্পূৰ্ণ শক্তিৰে কামবোৰ সম্পূৰ্ণ কৰাৰ আপোনালোকৰ দৰকাৰ আছে। আৱেগো থাকিব বুলি কৈছে। পাৰিবাৰিক পৰিৱেশো অনুশাসিত আৰু ইতিবাচক হৈ থাকিব। ধ্যান ৰাখক, এলাহক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ বাবে কিছুমান কৃতিত্ব হেৰুৱাব পাৰে। আপুনি কোনো ধৰণৰ বিশেষকৈ কাৰণ নোহোৱাকৈ খং আৰু খিংখিঙা অনুভৱ কৰিব বুলি কৈছে। গতিকে এইটো স্বভাৱ এৰিব লাগিব যদি আপোনালোকৰ আছে। ঘৰৰ উন্নয়নৰ পৰিকল্পনাবোৰে নিশ্চয়কৈ পুনৰ বিবেচনা কৰক। যদি ঘৰখনৰ বাবে কিছুমান ডিচিশ্যন ল'ব বিচাৰিছে উন্নতিৰ বাবে, গতিকে বিবেচনা কৰি আগবাঢ়িব লাগিব বুলি কৈছে। ব্যৱসায়ত বিশেষকৈ সম্প্ৰসাৰণৰ পৰিকল্পনা গুৰুত্ব সহকাৰে বিবেচনা কৰক। আপোনাৰ সামগ্ৰীৰ মান উন্নত কৰক বুলি কৈছে। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত উৎকৃষ্ট লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। চাকৰিত লক্ষ্য সহজে সম্পূৰ্ণ হ'ব। চাকৰি বিচৰা যিসকল লোক আছে তেওঁলোকে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখিব লাগে আৰু হাৰ্ড ৱৰ্কিং নিশ্চয়কৈ কৰিব লাগিব। জীৱনসংগী আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। মাত্ৰ আপোনালোকৰ উত্তেজিত স্বভাৱ আৰু আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনালোকৰ জীৱনসংগীৰ লগতো নিশ্চয়কৈ তেওঁলোকৰ পৰামৰ্শ নিশ্চয়কৈ আপোনালোকে লওক বুলি কৈছে। কিছুমান ক্ষেত্ৰত ডিচিশ্যন ল'ব পৰা নক'লে বা কনফিউজন আছে, কিছুমান ডাউট আছে, জীৱনসংগীৰ পৰা যদি এডভাইচ লয়, তেওঁলোকৰ পৰা কথাখিনি জানে বা আপোনালোকে সেইখিনি শ্বেয়াৰ কৰক, নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব, ভাল এটা গাইড পাব বুলি কৈছে। আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমানৰ বতৰৰ বাবে স্বাস্থ্যৰ সামান্য উঠা নামা হ'ব বুলি কৈছে। খাদ্য আৰু ঔষধৰ বিশেষ যত্ন লওক যদি আপোনালোকে প্ৰব্লেম পাই আছে। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি। আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। যদি স্থানান্তৰ পৰিকল্পনা কৰা হৈছে তেন্তে ইয়াৰ সম্পূৰ্ণতাৰ বাবে সময় অনুকূল বুলি কৈছে। লগতে কৈছে যে আজিৰ দিনটো বিশেষকৈ বিবাহিত যিসকল লোক আছে সন্তানৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। ধৰ্মীয় যাত্ৰা হ'ব পাৰে আজিৰ দিনটোত। ধ্যান ৰাখিব লাগিব। অত্যধিক ইগ' থকাটোৱে কিছুমান সম্পৰ্ক টেঙা কৰিব পাৰে, বেয়া কৰিব পাৰে। খংবোৰ পৰিহাৰ কৰক, অহংভাৱবোৰ পৰিহাৰ কৰক। ঘনিষ্ঠ আত্মীয়ৰ লগত বিসংগতি হোৱাৰ সম্ভাৱনা আছে। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ ছাত্ৰীয়ে অধিক কষ্ট কৰিব লাগিব। ব্যৱসায়িক কাম কাজ স্বাভাৱিক হৈ থাকিব। নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। কি চলি আছে তাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াটো ভাল হ'ব। বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে পদোন্নতিৰ লগতে জড়িত ভাল খবৰ পাব পাৰে। আজিৰ প্ৰেমত মধুৰতা আনিব লাগিব। ইজনে সিজনৰ আৱেগক বুজি পাব লাগিব। মধুৰতা বৈবাহিক জীৱনত থাকিব বুলি কৈছে। যৌৱনৰ প্ৰেম সম্পৰ্ক গভীৰ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ কিছু লোকৰ কঁকালৰ বিষৰ সমস্যা বাঢ়িব পাৰে। ইয়াৰ বাবে ব্যায়াম কৰাটো উত্তম নিৰাময় বুলি কৈছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ধনুৰাশি। আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। এই সময়ত নিজৰ লক্ষ্য আৰু কামক অগ্ৰাধিকাৰ দিয়াটো ভাল হ'ব বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ নিজৰ লক্ষ্য আৰু নিজৰ কামক আপোনালোকে গুৰুত্ব দিয়ক আগবাঢ়ি যাবৰ বাবে। যদি সম্পত্তি বিক্ৰী ক্ৰয় সন্দৰ্ভত কোনো পৰিকল্পনা কৰা হৈছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। বিশেষ কেইটামান দিশৰ প্ৰতি ধ্যান ৰাখক। অত্যধিক ব্যস্ততাৰ বাবে আপোনাৰ নিজৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতাটো হ্ৰাস পাব পাৰে। যদি আপোনাৰ কোনো বিশেষ সভা আছে, কিবা এটা আপোনালোকৰ দায়িত্ব যদি আছে ঘৰৰ প্ৰতি হওক কৰ্মৰ ক্ষেত্ৰত, আজিৰ দিনটোত বিশেষকৈ অতি সাৱধানে কৰক বুলি কৈছে। ব্যৱসায়ত আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়ত আপোনালোকৰ কাম অতি প্ৰণালীবদ্ধভাৱে সম্পূৰ্ণ কৰাৰ প্ৰয়োজন আছে। বিপদজনক কামৰ পৰা আঁতৰি থাকক। অবাঞ্ছিত প্ৰকল্প পোৱাৰ বাবে নিয়োজিত লোক বিশেষকৈ বিপদত পৰিব পাৰে। গতিকে এই ক্ষেত্ৰতো অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব। আজিৰ দিনটোত পাৰিবাৰিক ক্ষেত্ৰত
বা আপোনালোকৰ ঘৰুৱাৰ ক্ষেত্ৰত বাহিৰৰ মানুহক আপোনালোকৰ পাৰিবাৰিক জীৱনত বিশেষকৈ হস্তক্ষেপ কৰিবলৈ নিদিব অন্যথা ব্যৱস্থাটো ঘৰৰ পৰিৱেশটো তেওঁলোকে নষ্ট কৰিব পাৰে গতিকে নিজৰ ঘৰৰ প্ৰব্লেম নিজে সলভ কৰক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে বিশেষকৈ কিছু লোকৰ ডিঙিৰ আৰু বুকুৰ কফ সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে অসাৱধান নহ'ব গতিকে নিজৰ চিকিৎসা নিজৰ প্ৰব্লেমখিনি নিজে সলভ কৰক বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় মকৰ ৰাশি আজিৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনাৰ কিছুমান ক্ষমতাত মানুহ আপ্লুত হ'ব আপোনালোকৰ কথা বতৰাত মানুহ আপ্লুত হ'ব ভাল পাব বুলি কৈছে যাৰ বাবে আপুনি মনোবল আৰু শক্তিশালী অনুভৱ কৰিব পাৰিব যদি কোনো চৰকাৰী বিষয় আবদ্ধ হৈছে কাম আবদ্ধ হৈছে তেন্তে ইয়াৰ সমাধানৰ বাবে এটা অনুকূল সময় বুলি কৈছে আজিৰ দিনটোত ধ্যান ৰাখক যিকোনো সিদ্ধান্ত লোৱাৰ আগতে পুনৰ বিবেচনা কৰক এলাহ আৰু অসাৱধানতাক আপোনালোকৰ দৈনন্দিন জীৱনত প্ৰৱেশ কৰিবলৈ একেবাৰে নিদিব এই দুটা বস্তুৱে আপোনালোকক পিছুৱাই দিব এলাহটো আপোনালোকৰ বহুত বেছি গতিকে এই বৰ্তমান সময়ত এলাহক স্থান নিদিব নিজৰ মনত আৰু আত্মবিশ্বাস বজাই ৰাখিব লাগিব আৰু যিকোনো কাম হাতত লওঁতে সেই কামখিনি কমপ্লিট নকৰাৰ পৰ্যন্ত আপোনালোকে কৰি থাকক নিশ্চয়কৈ সফল হ'ব কনফিডেন্স ৰাখিব লাগিব এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন আছে এলাহ আৰু আপোনালোকৰ অসাৱধানতা আপোনাৰ ব্যক্তিগত কামত বিশেষকৈ বাহিৰৰ যিকোনো ব্যক্তিক হস্তক্ষেপ কৰিবলৈ নিদিব নহ'লে ক্ষতি কৰিব পাৰে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা থাকিব বুলি কৈছে ব্যৱসায়ৰ কাম-কাজ উন্নত হ'ব কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ কৰ্মক্ষমতা আৰু অধিক বৃদ্ধি পাব লক্ষ্য পূৰণৰ বাবে নিয়োজিত লোকসকল বিশেষকৈ হেঁচাত থাকিব আজিৰ দিনটোত ঘৰত শুভ পৰিৱেশ থাকিব পুৰণি বন্ধু এজনক লগ পাব পাৰে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ পৰিব ধ্যান ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ অসাৱধানতাৰ বাবে বিশেষকৈ পেট বেয়া হ'ব পাৰে খাদ্যত বতৰৰ বস্তুকে আপোনাক অন্তৰ্ভুক্ত কৰক বুলি কৈছে ঋতু অনুযায়ী আপোনালোকে আগবাঢ়ক আৰু বেছি মছলাজাতীয় খাদ্যবোৰ নাখাব নহ'লে সমস্যা হ'ব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ মনৰ ইচ্ছাবোৰ পূৰণ হওক চেনেলটোত নতুন হ'লে সাবস্ক্ৰাইব কৰি দিব কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে দিনটো বেছিভাগ সময় সামাজিক কাম-কাজত কটাব আপোনাৰ ব্যক্তিত্ব আৰু ভাল স্বভাৱৰ বাবে আপোনালোকৰ কৈছে যে আপোনাৰ প্ৰতি মানুহ আকৰ্ষিত হোৱাটো স্বাভাৱিক কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে সকাহ পাব মানসিক শান্তি লাভ কৰিব আৰু সেইখিনি প্ৰয়োজন আছে অযথা অপ্ৰয়োজনীয় টেনচন লৈ নাথাকিব আজিৰ কোনো বিৰূপ পৰিস্থিতিৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগে কাৰণ কৰবাৰ পৰা সমৰ্থন আহিব আৰু ইয়াৰ সমাধানো পোৱা যাব সম্পৰ্কত সন্দেহ আৰু বিভ্ৰান্তিৰ সৃষ্টি হ'বলৈ নিদিব শিশুৰ লগত কিছু সময় কটালে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব ব্যৱসায় দৃষ্টিকোণৰ পৰা অনলাইন কাম-কাজত অধিক মনোযোগ দিব আপোনালোকৰ এই প্ৰচেষ্টাই ব্যৱসায়িক পৰিস্থিতি কিছু উন্নত কৰিব বুলি কৈছে লগতে কিছু নতুন সিদ্ধান্ত ল'ব পাৰিব বা সিদ্ধান্ত আহিব কৰ্মৰত যিসকল ব্যক্তি আছে কঠোৰ পৰিশ্ৰমৰ বাবে নিয়োজিত লোকসকলে বিশেষকৈ ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে পদোন্নতি সম্ভৱ বুলি কৈছে ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ সম্পৰ্কত কিছু পাৰ্থক্য থাকিব পাৰে কিছু মিছআণ্ডাৰষ্টেণ্ডিং ভুল বুজাবুজি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কৰ পৰা বিশেষকৈ ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক ই কেৱল সময় আৰু ধন অপচয় কৰাৰ বাবে বাদে আপোনালোকৰ একো নাই গতিকে এই ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকক ডিঙিৰ লগত জড়িত কোনো সমস্যাক আওকাণ নকৰিব আজিৰ দিনটোৰ শুভ ৰং হ'ব আপোনালোকৰ দিনটোৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 দিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় মীন ৰাশি আজিৰ মীন ৰাশি জাতক জাতিকাসকলৰ আত্মনিৰীক্ষণ আৰু আত্মচিন্তাত কিছু সময় কটাব লাগে আপোনালোকৰ দক্ষতা আৰু জ্ঞানে সুখকৰ ফলাফল দিব আপোনাৰ প্ৰতিদ্বন্দ্বীসকল আপোনালোকৰ সন্মুখতে পৰাজিত হ'ব সমাজতো সন্মান বৃদ্ধি পাব যুৱ প্ৰজন্মৰ যিকোনো আকাংক্ষিত কাম সম্পূৰ্ণ কৰিব পাৰিব যুৱক যুৱতীসকলে ধ্যান ৰাখক মনত ৰাখিব যে যিকোনো ধৰণৰ অনুচিত কাৰ্যই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে নেতিবাচক কাম-কাজৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব অত্যধিক ব্যস্ততাৰ বাবে ব্যক্তিগত আৰু পাৰিবাৰিক কামত বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে মীন ৰাশিৰ জাতক জাতিকাসকলে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত কাৰ্যকলাপ এতিয়াৰ বাবে লেহেমীয়া হৈ থাকিব কিন্তু সময়ৰ লগে লগে কথাবোৰ ভাল হ'ব গতিকে নিৰাশ নহ'ব অংশীদাৰিত্বৰে ব্যৱসায়ত সদায় দৰে আপোনালোকৰ কামবোৰ চলি থাকিব আৰু যুক্তিসংগত লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে চাকৰি এটা পাবলৈ ইচ্ছা কৰাৰ মানুহে কিছু ভাল খবৰ পাব পাৰে কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব বুলি কৈছে তেতিয়াহে উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব প্ৰেমত মধ্যমে দেখা পোৱা যে ইজনে সিজনৰ আবেগক বুজি পাব কিন্তু বৈবাহিক জীৱনত ইজনে সিজনৰ আবেগক বুজি নোপোৱাৰ ফলত সৰু সৰু তৰ্ক পেচাল হ'ব পাৰে
গতিকে ইজনে সিজনৰ অনুভৱ মনৰ ভাৱবোৰ বুজি পাব লাগিব বিশেষকৈ ৰেছপেক্টৰ প্ৰয়োজন আছে সন্মানৰ প্ৰয়োজন আছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰ কামনা কৰিছোঁ